শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱাৰ এই ক্ষণত আচলতে অসমীয়া মানুহে বুকুত এচটা শিল বান্ধি আচলতে এইবাৰ দুৰ্গা পূজা আয়োজন কৰিছে আৰু অসমৰ সৰ্বত্ৰ আমি দেখিবলৈ পাইছোঁ যিসমূহ দুৰ্গোৎসৱ সমিতিয়ে যিসমূহ দুৰ্গা পূজা আয়োজন কৰিছে মণ্ডপ সাজি উলিয়াইছে। এই মণ্ডপসমূহত এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা আমি দেখিছোঁ আৰু তেওঁৰ ফটো বিভিন্ন ফটোত এই দুৰ্গা পূজাৰ মণ্ডপসমূহত আমি দেখিবলৈ পাইছোঁ। মই বোকাখাতৰ বৃহত্তৰ যুৱ মঞ্চই আয়োজন কৰা বোকাখাত 4 নম্বৰ ৱাৰ্ডৰ পূজাভাগৰ সন্মুখত মই থিয় হৈছোঁ। মহাষষ্ঠীৰ বাবে আগবাঢ়িছে, কিছু সময়ৰ পাছত মহাষষ্ঠী পৰ্ব আৰম্ভ হ'ব, কিন্তু মণ্ডপটোত মই দেখিছোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ইয়াৰ ভক্তপ্ৰাণ ৰাইজে এইবাৰ দুৰ্গা পূজা আয়োজন কৰিছে আৰু মণ্ডপটোৰ যিসমূহ খুঁটা আছে এই খুঁটাসমূহত বেৰসমূহত সকলোতে কেৱল জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলে ইয়াতে ফটো ইয়াত আনিছে আৰু ইয়াৰ উদ্যোক্তাসকলে জুবিন গাৰ্গৰ প্ৰতি বহুত বেছি ভাল পাইছিল। যিসমূহ অসমীয়া মানুহে যি ধৰণে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে সেই ধৰণেই আচলতে ইয়াৰ পূজা সমিতিবিলাকেও তেনেধৰণৰ এটা শ্ৰদ্ধাঞ্জলি পৰ্ব ইয়াত ৰাখিছে আৰু ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ যিমান আহিব সকলোৱে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব। নিয়ম অনুসৰি আনন্দ উল্লাস নাই, তাৰ পৰিৱৰ্তে আমি দেখিছোঁ যে কেৱল মাত্ৰ আধ্যাত্মিকতা ৰক্ষা কৰি এইবাৰ পূজা হ'ব আৰু বিশেষকৈ সকলোৱে এই পূজাস্থলীসমূহতো জুবিন গাৰ্গক স্মৰণ কৰাটো আমি দেখিবলৈ পাইছোঁ। মই আয়োজক সমিতি আছে, আমি দেখিছোঁ আপোনালোকৰ মণ্ডপৰ প্ৰতিটো খুঁটাতে আপোনালোকে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ফটো আঁৰিছে, শ্ৰদ্ধাঞ্জলি তাত দিছে। এই মুহূৰ্তত অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে বিভিন্ন পক্ষই মতামত আগবঢ়াইছে যে আপোনালোকৰ পূজা সমিতিটো সেই ধৰণৰ এটা আহ্বান আপোনালোকে ৰাখিছে আৰু পূজা তেনেধৰণে পাতিবলৈ আপোনাক আগবাঢ়িছে। জুবিন দা আমাৰ হাৰ্ট অফ জুবিন আমাৰ হাৰ্টত আছে আৰু জুবিনৰ ন্যায়টোতো আমি বিচাৰিমেই 100%। এতিয়া পূজাটো আহি গ'ল, উপায় নাই, মাকো পুজিব লাগিব, মাকো আগমন কৰিছোঁ, কিন্তু সীমিত আৰু কোনো গান বাজনা নাই, কোনো নাই, একদম শান্তিভাৱে নিয়মটোহে কৰিম আৰু জুবিনক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সদায় জনাম। তাৰ শ্ৰাদ্ধলৈকে আমাৰ শ্ৰদ্ধাঞ্জলি নন ষ্টপ থাকিব। তাৰপিছত আইনে কি ব্যৱস্থা লয় জুবিনৰ অপৰাধীবোৰক, আৰু আমিতো পূৰা ডিমাণ্ড দিছোঁ যে অপৰাধীক কাৰ্য কৰিবই লাগিব। যোনে মা দুৰ্গায়ো আশীৰ্বাদ দিয়ক যাতে অপৰাধীয়ে যাতে দুৰ্গাই 100% আশীৰ্বাদ দি যাব। জুবিনৰ অপৰাধী দুৰ্গা পূজাৰ পিছতে ধৰা পৰিব 100%। এইটো আমাৰ দুৰ্গা পূজা সমিতিৰ পৰা আমি একদম ডিমাণ্ড দিছোঁ আৰু এইটো। মই বেছি দীঘলীয়া নকৰোঁ, মই দেখুৱাইছোঁ এয়া পূজাৰ বাবে আগবাঢ়িছে। অমৰক মই দেখুৱাবলৈ অনুৰোধ কৰিম ইয়াৰ জুবিন গাৰ্গৰ প্ৰতি যি ধৰণৰ শ্ৰদ্ধা ইয়াত নিবেদন কৰা হৈছে, যি ধৰণৰ শ্ৰদ্ধা জনোৱা হৈছে, এই শ্ৰদ্ধাঞ্জলিয়ে বাৰ্তা বহন কৰিছে যে জুবিন গাৰ্গৰ প্ৰতি যি ধৰণৰ এই ন্যায়ৰ প্ৰতি যি ধৰণৰ আহ্বান ৰাইজে কৰিছে, পূজাস্থলীসমূহতো ভক্তপ্ৰাণ ৰাইজে মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ লওঁতে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আহিব আৰু মা দুৰ্গাই উল্লেখ কৰিছে যে মা দুৰ্গাই বিসৰ্জনৰ পূৰ্বেই এই অপৰাধীসমূহ পোহৰলৈ আহিব আৰু অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মা ভগৱতীয়ে আশীৰ্বাদ দিব। এই ধৰণৰ আচলতে ভক্তপ্ৰাণ ৰাইজে এই ধৰণেই আচলতে সেৱা ল'ব আৰু এয়াই আমি দেখিবলৈ পাইছোঁ সৰ্বত্ৰ অসমৰ প্ৰতিটো চুকে কোণে য'ত দুৰ্গা পূজা আয়োজন হৈছে সকলো মণ্ডপতেই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু দেৱী মাৰ ওচৰত সকলোৱে জুবিন গাৰ্গৰ ন্যায় কথাটোৱে আচলতে ইয়াত বিশেষভাৱে স্থান পাব আৰু এয়াই পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।